স্যার আপুনি এই শেহতীয়া যিটো নামৰ বিতৰ্ক আপুনি যিটো মিডিয়াৰ আগত কথাখিনি কৈছে আমি শুনি খুব সুখ পাইছোঁ। গতিকে আপোনালোকৰ নিচিনা আমাৰ পিতামহ যুধিষ্ঠিৰ থকাওঁতে আমি নামৰ যিটো এতিয়া নামক যি কলা ডাৱৰে আৱৰি ধৰিছে আমি এইটো আচলতে বিচৰা নাছিলোঁ। কাৰণ আপুনি জীয়াই আছে, বলু বস্তুৰ নিচিনা মানুহ আছে, ৰূপেন ডেকাৰ নিচিনা মানুহ আছে, আমাৰ এই দ্বিজেন পাঠক বা আমাৰ মাখন বৰ্মন বা আমাৰ এই সদা বৰ্মন নলবৰী এইসকল মানুহ থকাৰ পিছত গতিকে আজি নাগানাম যিটো পৰ্যায়লৈ গ'ল আচলতে আমি নিজেও দুখ পাইছোঁ, লাজ পাইছোঁ। সেইকাৰণে আপোনাৰ ওচৰত আহি অলপ দুটামান কথা সুধিম বুলি আহিছিলোঁ। ছাৰ কথাটো হ'ল কি, প্ৰথমতে হ'ল কি আপোনালোকৰ এই আপোনাৰ সিদিনা কথাখিনি খুব সুন্দৰ কথা কৈছে আপুনি, খুব ভাল পাইছোঁ। আৰু সেই আপোনাৰ কথাখিনিৰ পৰা আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কথাকে অলপ শিক্ষা বা জ্ঞান ল'ব বুলি মই আশা কৰিছোঁ। এতিয়া ছাৰ প্ৰশ্নটো হ'ল কি, মই নামৰ আৰম্ভণিৰ কথা কওঁ। নামৰ যিটো আৰম্ভণি ডাকা নাম বা ঘোষা বা গুৰু বন্দনা বুলি কওঁ, গুৰু বন্দনাটো ছাৰ কেনেকৈ গাব লাগে আপুনি কওকচোন। আপোনালোকে আমি গোৱা দেখিছোঁ ছাৰ। গুৰু বন্দনাটো মাধৱ গুৰুজনে আপোনাৰ ঘোষাত তাতে নামচন্দ্ৰ শৰণ চন্দ্ৰ লিখি দিছিল। নামচন্দ্ৰৰ যিটো নাম ডাকা প্ৰণালী সেইটোও লিখি দিছিল, নাম ডাকা। গতিকে কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম, কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম, অনন্ত অচ্যুত সনাতন নাৰায়ণ, আৰু কি গৰুড় বাহন, তেনেকুৱা কিবা এটা আছে, ভাগে ভাগে আছে, ভাগে ভাগে আছে। সেইটো বিভিন্ন সত্ৰীয় সুৰত গাব পাৰি। সুৰটো গাব বাৰু ক'ব লাগিব, সুৰটো গাব বাৰু যি সুৰেৰে গাব মানে ক'ব লাগে, কিন্তু নামঘৰ আধাৰত হ'ব লাগিব। নহয়, সুৰটো হেৰি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব, এনে তৎক্ষণ ক'ব লাগিব। গতিকে মই ভাবো তাতেই গোটেইখিনিত আছে। এতিয়া যদি হেৰি হিচাপে আপোনাৰ বন্দনা হিচাপে নাৰায়ণ দিয়া দৰ্শন কিবা এইবিলাক গাবই, এইটোতো নহ'ব, কিন্তু এইটো আচলতে নহয়। যদি আমি গুৰুজনক আমি শ্ৰদ্ধা কৰিব লাগে, গতিকে শ্ৰদ্ধা কৰিব লাগিব, তেওঁলোকৰ লিখনিখিনিও আমি ব্যৱহাৰ কৰিব লাগিব। নহ'লে কেনেকৈ শ্ৰদ্ধা কৰা যাব, নাইতো নাযাব নহয়। তেতিয়াহ'লে ছাৰ যদিহে ঘোষাটো বা বন্দনাটো ডাকা নামটো আমি সঠিকভাৱে নাগাওঁতে নাম ঘোষাৰ লগতে মাধৱদেৱ গুৰুজনক চূড়ান্তভাৱে অপমান কৰা হৈছে। নিশ্চয় অপমান কৰা হৈছে। এইটো ঘোষা হ'ব লাগিব, ঘোষাত গাব লাগিব। নাম ডাকা প্ৰণালী যিটো আছে সেইটো তাতে ক্লাছিকেল কৰি যোনে যিমান পাৰদৰ্শিতা দেখুৱাব পাৰে তাত ক'ব লগা একো নাই। এতিয়াতো ডাকা নামত জয়া হৰিয়ে গায়। আৰু এতিয়া ছাৰ আৰু যেতিয়া ছাৰ আমি এটা হয় থোৱা নাম যিটো বা অপৰাধ দিনাখন মানে এই দিহাটোৱে আমি নাম গাওঁ। আৰু এতিয়া আমি দেখা পাইছোঁ যুৱ প্ৰজন্মৰ কিছুমান পাঠকে সেইদিনা তেজপুৰত গাইছে বা গাইছে, এতিয়া ক'লেও বেয়া পায়। এতিয়া যমুনাৰ বালিতেও শ্যাম কলীয়া কি কয় এইটো কি গাইছিল দিহাটো, যমুনা বালিতে থ নাম এনেকে গাই আছে। গতিকে এতিয়া জানিব লাগিব, ক'ব পাৰিব লাগিব, ক'ব পৰা তেনেকুৱা মানুহ মাতিব লাগিব। আৰু তেখেতক অন্ততঃ 15 মিনিট 20 মিনিট টাইম দিব লাগিব, মানে তেখেতক কোৱাৰ কাৰণে। এটা কাম। দ্বিতীয় কাম, সদৌ নাগানাম সংঘৰ আঞ্চলিক বিলাক আছে, আঞ্চলিক এনেকুৱা ধৰণৰ ফটো মাৰি এই মিডিয়াত ফটো দিব লাগিব। তাৰোপৰি নাগৰা নামৰ ব্ৰতী তেওঁ পাঠক হওক বা নহওক, তেওঁ পালিও নহওক, নাগৰা নাম খুব ভাল পাবই। তেওঁ এডুকেশ্যন থকা মানুহ বা নাগৰা নামত তেওঁ আত্মনিয়োগ কৰা মানুহ, তেনেকুৱা মানুহৰ দ্বাৰাই আপোনাৰ বাতৰিত লেখাবিলাকো সঘনে হ'ব লাগিব। আৰু যোনে এনেকুৱা নিয়মৰ বাহিৰত নাম মানে এইটো কৰে, নাম গাৱই, এই কথাটো নোট কৰিব লাগিব, এই কামখিনি কৰিব লাগিব, সংগ্ৰহ কৰিব লাগিব। আৰু তেতিয়াহে আমি এই আপোনাৰ বিশ্ব দৰবাৰত যাই বাকীখিনি যাতে গেল, দিহানাম গেল, মণিপুৰী নৃত্য গেল, বিহু গেল, এই এতিয়া চাহ বাগানৰ বিষয়ে আমাৰ নাগৰা নাম যাব নোৱাৰাৰ কাৰণ এইটো, নাগৰা নামৰ হেৰি নাই, ব্যাকৰণ নাই। যদি ব্যাকৰণ থাকে আৰু নাগৰা নাম চিধা কৰিব চৰকাৰে আঁকেই নাই পাৰিব,
তেওঁলোকো যদি আমি ডিষ্ট্ৰিবিউচন ভালকৈ কৰোঁ তাকে আমি আলোচনা কৰিছোঁ একেদিনেই আমি তাকে আলোচনা কৰিছোঁ এতিয়া ছাৰ মই টিভিত এটা এই কাহিনী কাম কৰিব লাগিব ছাৰ মই টিভিত DY365ৰ সাংবাদিক অদিত কুমাৰ ফুকন ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ তেখেতে কথা দিছে গতিকে আপুনি আমাৰ 4জনমান আমাৰ আপোনাৰ আপুনি বা ৰূপেন্দ্ৰ আমাৰ দুজন পাঠক বা বলবস্ত যোনে নহয় আমাৰ জ্যেষ্ঠ নাগাৰামৰ অভিজ্ঞ পুষ্ট আপোনাৰ মহামহিম ব্যক্তিসকলৰ 4জন আপোনালোকক আছিলে নিমন্ত্ৰণ জনোৱা হ'ব এই প্ৰগ্ৰেমটো হ'ব আৰু ছাৰ ইয়াতে আৰু এটা কৰিব পাৰি মিডিয়াত আপোনাৰ কোনোবা এটা চেনেল মানে এই হেৰিকেইটা মুখ্য চেনেলকেইটা DY বা তেনেকুৱা নিউজ আছাম নিউজ লাইভ প্ৰতিদিন এনেকুৱা চেনেলক তেওঁলোকক এটা আমি অনুৰোধ কৰিব লাগিব যে আমাক অলপ আমি টাইম অলপ দিয়ক এই বিষয়ে আলোচনা এনেকুৱা যেতিয়া আলোচনা 2-3 মাহে হৈ যাব চিৰিয়া হৈ যাব আৰু ছাৰ এটা কথা আছে এতিয়া আপুনি বহুত কৃষ্ণধন নিচিনা পুথি লিখিলে আৰু সেই কৃষ্ণধনৰ পুথি আজি নাগাৰামৰ যুৱ প্ৰজন্মৰ বহুত পাঠকে আমাৰ সেই ধৰ্মীয় বাতাৱৰণ সৃষ্টি কৰিলে এতিয়া আমি দেখা পাইছোঁ কিছু সংখ্যক মই নাম ক'বলৈ আচলতে লাজো লাগে দুখো লাগে ধিক্কাৰ লাগে খঙো উঠে ছাৰ মোবাইলটো চালে এতিয়া কোনো শাস্ত্ৰৰ লগত মিল নাই ইউটিউবৰ কিছুমান সামাজিক কাহিনী ঘটনা দি এতিয়া নামবিলাক লিখিছে লিখি এতিয়া আমাৰ দিনে ৰাতি নাম গোৱা যিসকল পাঠক তেখেতসকলে মেক্সিমাম সেই ইউটিউবৰ কাহিনীৰ নামটো আনি ৰাইজৰ মাজত প্ৰচাৰ কৰিছে তাত বিভিন্ন উপকাহিনী লেংৰা পৰা খনা পূজা ঢেঁকী বিভিন্ন এতিয়া ছাৰ এতিয়া ঘটনাটো হৈছে কি এইবিলাক হৈ আছে গতিকে সেইসকলৰ পৰা ওপৰত আপুনি কি ক'ব ছাৰ তেওঁলোকক এই আৰু তাত আমি দেখা পাইছোঁ 4 বেদ 14 অৰ্থ পূৰণ আকৌ এতিয়া আহিল ভক্তি ৰখে কথা এইটো কৰিব ছাৰ এনেকুৱা কথা কিছুমান এতিয়া শাস্ত্ৰৰ নাম আপুনি গাই আছে মই গাই আছো ৰাইজে শুনি আছে কোনখন শাস্ত্ৰ আছে সেইটো কোনখন শাস্ত্ৰত আছে তেওঁ উল্লেখ কৰিব লাগিব লিখকৰ কথা উল্লেখ কৰিব লাগিব আৰু নামটো এইটো এই আপোনাৰ এই যেতিয়া উদ্বোধন কৰিব চিন্তা কৰি দিব লাগে যে যি নাম গাৱে মই লিখকৰ কথাটো উল্লেখ কৰোঁ শাস্ত্ৰৰ কথাটো উল্লেখ কৰোঁ পাঠকৰ লগত নাম ধৰা বা সেই সময়ৰ ৰাইজখিনি মৰিল বা ঢুকাল বা বুঢ়া হ'ল নাযায় তাৰ পিছৰ প্ৰজন্ম মই বা আপুনি আমি নিজে নিজে শংকৰদেৱ হৈ নিজে নিজে এই যিটো তাৰ কাৰণটো হ'ল লিখিত ব্যৱস্থা আমাৰ নাছিল আৰু হয় ছাৰ সেইকাৰণে এইটো ব্যৱস্থা হৈছে তাৰপিছত আমাৰ সংঘ হ'ল সংবিধান হ'ল এতিয়া আমি স্কুলৰ কথাটো পাতিছোঁ গতিকে ছাৰ সংঘ সংবিধান আপুনি এইটো কথা এটা কৈছিল যে যদি আপুনি সিদিনা নিউজ লাইভৰ কথাটো কৈছে আমাৰ সংবিধান আছে সংবিধানখন যদি মানে তেতিয়াহ'লে আমাৰ সংঘৰ স্কুল ক্লাছ কোনো দৰকাৰেই নাছিল সংবিধান নামানে এতিয়া ছাৰ আৰু এটা কথা দেখা পাইছোঁ ছাৰ এতিয়া আগত আমি দেখা পাইছোঁ আপোনালোকৰ বা আমাৰ দেউতাহঁতৰ 30 কিলোমিটাৰ খোজকাঢ়ি বিয়া কৰাব গৈছিল ধুতি পিন্ধি এতিয়া নামত দেখা পাইছোঁ লং পেণ্ট পিন্ধি যায় তাই তাতে আধা ঘণ্টা কিবা লং ড্ৰেছ খোলা এই এটা চিষ্টেম হ'ল আৰু এইটো আহিল এইটো আজি প্ৰায় 15-20 বছৰমানৰ পৰা আহিল আগত নাছিল এইবিলাক সেইটো আৰু সেইটো কৰিছে আমি তাতো ক'ব লাগে নাই কিন্তু এই যিটো আপুনি উদ্বোধকৰ কথাটো ক'লে উদ্বোধকক যেতিয়া মই এটা সমিতিয়ে নাম মাতিছোঁ আপোনাকে মাতিছোঁ এখেতকে মাতিছোঁ মোৰ নামৰ ওপৰত মই অসময় একো নাজানো মই মাতিছোঁ তেওঁ 5,000 টকা দিছে তেওঁ আৰু শংকৰদেৱৰ নাম হিচাপে গাব লাগে বা চাংকে কৈ তেওঁ গামোচা এখন লৈ গুচি গ'ল এইটো হৈছে উদ্বোধক সেইটো আচলতে নহয় নামৰ অভিজ্ঞতা থকা মানুহ মাতি তেনেকে ক'ব লাগিব আৰু বাতৰি সংখ্যা বনাই লিখা হ'ব লাগিব আৰু এই বিভৎস যোনে কৰে সদৌ অসম নাগাৰাম সংঘৰ পৰা তাতে আমি মানুহ নিযুক্ত কৰিব লাগিব আঞ্চলিকৰ তোমাৰ এইখিনি জেগাত বিভিন্ন নাম কৈ তাতে তুমি অলপ ৰক্ষণাবেক্ষণ দিব লাগিব কোনে কি কৰে তাৰ অন্তত ফটো মাৰি যদি বিভৎস কিবা কাম কৰে সেই ফটোকেইটা ৰাখি থ'ব লাগিব আৰু সেইকেইটা ফটো মিডিয়াত প্ৰচাৰ কৰিব লাগিব ভাল হ'ব আৰু ছাৰ এটা কথা ভাবিছোঁ আপোনাৰ তাতে অহাৰ আৰু এটা কথা যদি এই এতিয়া মোৰ ধুতি পিন্ধাওঁতে 12 বছৰ বেছি হৈছে তাৰপিছত যদি মই ধুতি কৰিব পাইছোঁ 12 বছৰ পাইছোঁ ধুতি পিন্ধাওঁতে আৰু মহিলা পাঠকৰ ক্ষেত্ৰত মহিলা পাঠকখিনি ছাৰ চাব এতিয়া আমাৰ কামাখ্যাত 5 দিন দুৱাৰ বন্ধ থাকে শংকৰদেৱৰ 500 বছৰ আগতে মহিলাক শৰণ দিয়া নাছিল বা এই আপোনাৰ আপাৰ আছামৰ যিটো আমাৰ কি আছে এইটো এইটো অংকীয়া ভাওনাটো পুৰুষক প্ৰাধান্য দিছিল মহিলাক প্ৰাধান্য দিছিল গতিকে তেনেস্থলত এই মহিলাৰ যিটো আত্মশুদ্ধি আছে নে নাই তেওঁলোকে 30 দিনত 30খন নাম গায় আৰু যি দলত এটা দলত 14-15 গৰাকী থাকে
এতিয়া আপোনাৰ ঘৰতে বা আপোনাৰ মই মোৰ অনুষ্ঠানত মাতিছো 2গৰাকী 10 কাই মন বাক্য হয় এই তিনিটা বস্তু শুদ্ধ থাকিব লাগিব তেতিয়াহে নাম হয় তেতিয়াহে নাম কব পাৰি যদি কাইটো শুদ্ধ নাথাকে কাই মানে দেহটো মন বাক্য এইখিনি যদি শুদ্ধ নাথাকে নাম কেনেকৈ হব এতিয়াতো সেইটো নাম নহয় তেওঁলোকে পইচা লৈছে আৰু কিবা এটা আখ্যান গাইছে কিন্তু মই কব বিচাৰিছো তেওঁলোকে যদি নাগৰা তালখিনি এৰে তবলা হাৰমনিয়াম তেতিয়া আমাৰ কব লগা হব নাই কিন্তু নাগৰা তালখিনি অৱমাননা কৰা হৈছে আৰু এইখিনিয়ে কিন্তু ভৱিষ্যত কিবা এটা অন্ধকাৰ গুচাব কাৰ সংস্কৃতি গুচাব নোৱাৰে তেওঁলোক নিজে অন্ধকাৰত কৰিব কাৰণ এইবিলাক ভগৱতত লিখা আছে সেই কথাবিলাকক এতিয়া কিমান আজিৰ পাঠকে কিমান দূৰভাৱে গভীৰভাৱে লয় নলয় নাজানে নহয় নামবোৰত কি বস্তু তাকে নাজানে মোৰ কণ্ঠ আছে মই গাব লাগে আৰু ইউটিউবত পাইছো এনেকে মই গাওঁ এতিয়া আৰু ছাৰ এইটো কথা যি কালি নাম এটা ক'ব পৰা আনিছে আনি আৰু আপুনি এইটো এটা কথা কওকচোন আৰু নাগাৰাম কলসিত কৰা আৰু এটা হৈছে কি এতিয়া যিটো ইউটিউবখিনিয়ে মেক্সিমামে এতিয়া মেক্সিমাম ইউটিউবে মই অলপ বেয়াকে কমেণ্টো দিওঁ কিন্তু ইউটিউবাৰে এতিয়া আজি এটা ছোৱালী আহিল বা কালি এটা ল'ৰা আহিল কোনো আৰু নাগাৰামটো হ'ল গুৰুমুখী বা গুৰুমুখী এতিয়া তেওঁৰ গুৰুমুখী কালি নাম শিকিলে এটা নাম আৰলে কালিগিৰি তেওঁ জনপ্ৰিয় হৈ গ'ল তেওঁ কলে জনপ্ৰিয় কি সুন্দৰ কণ্ঠৰ তলত ক্লিক কৰি চাওক যদি আপুনি ক্লিক কৰি চাই হৰিত ধ্বনিটো ভালকে দিব লাগে যিটো হৰিত ধ্বনি আমি হৰিবল জয় কৃষ্ণ বুলি হৰি বল নিয়ম আছে বা আমি হৰিয়ে হৰি এতিয়া হৰে 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 নে হৰি গোটেই হৰিত ধ্বনিটো ভালকে দিব নাজানে এতিয়া তেওঁ এতিয়া জনপ্ৰিয় পাঠক আছে সেইকাৰণে আপোনাক হাতযোৰ কৰি কাকতি কৰি মিনতি কৰি কৈছো ছাৰ গতিকে আপোনালোকৰ নিচিনা যুধিষ্ঠিৰ আপোনালোকে 5জন 6জন আমাৰ এতিয়া নাগাৰাম সংঘৰ প্ৰতিষ্ঠাপক মহান ব্যক্তি সংবিধান বনোৱা পুৰুধা ব্যক্তিসকল জীয়াই আছে আপোনালোক মৰাসকলতো মৰি গ'ল তেওঁলোকৰ আত্মাৰ চিৰৰ প্ৰতি কামনা কৰক আৰু আপোনালোকে জীয়াই থাকোঁতে যাতে এই আমাৰ অসমীয়া সনাতন ধৰ্মৰ যিটো কৃষিৰ লগত জড়িত আধ্যাত্মিক নাগাৰাম যাতে কলসিত নহয় আপোনালোকে অলপ আমাক দেৰি হ'ব কিন্তু হ'ব আচল বস্তু আগত যিটো বেছি বিভৎ চলিছিল সেইটো কমি গৈছে যাই এতিয়া ইউটিউব লোৱাৰ পৰাই কমি যাব এতিয়া বাৰু আমি আলোচনা কৰো যদি যাবলগীয়া হয় আপুনি কিন্তু যাব লাগিব টিভিৰ অনুষ্ঠানটো হ'ব ছাৰ সুস্থ হৈ থাকোঁ হয় ছাৰ নহয় মই মিটিংখনৰ কথা কোৱা নাই জানিছোঁ